নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। এটা নতুন ভিডিঅ' আৰু আপোনালোকক মই ছাগলীখিনি দেখাইছোঁ। এইখিনি ছাগলী আহিব হৈ গ'ল অলপমান দিন। কাষ্টমাৰ বহুতে ফোন কৰি আছে, কিন্তু দিয়া নাই কিয়? দাম দৰটোৰ কাৰণে মই দিয়া নাই। দাম মানুহবিলাকে মানে আগতে যেনেকৈ 15,000 16,000 ছাগলী পায়, আজিকালি সেনেকৈ ভাবি আছে। কিন্তু আজিকালি সেনেকৈ ছাগলী নাপায়। আজিকালি এটা ছাগলী 15,000 15,500 আহি ঘৰ পায়হিহে। তো 2,000 3,000 টকা এটা নাপাচাই পেলাই যদি কোনোবাই ছাগলী লৈ যাওঁ বা কাৰোবাক বেচিম বুলি ভাবে, সেইটো সম্ভৱ নহয়। লাগে ছাগলী ব্যৱসায় বাদ দি দিম, একো কথা নাই, কিন্তু সেনেকৈ দিব নোৱাৰিম। মানুহবিলাকে ফোন কৰে, বহুতে ফোন কৰে, কিন্তু দাম শুনি পেলাই কৈ দিয়ে কি বহুত বেছি হৈ গ'ল। ৰাজস্থানত দেখোন আপোনাৰ 7,000 8,000 পায়। ঠিক আছে, তো ৰাজস্থানত 7,000 8,000 পাব পাৰে, কিন্তু এই নিচিনা পোৱালি, এই নিচিনা হেৰিও নাপায়। আপোনালোকে কমচে কম তাত কিনিব হ'লে 10,000 টকাত কিনিব লাগিব, এনেকুৱা কোৱালিটি ছাগলী, যেনে এইটো পখৰাটো, এইটো। তো সেইকাৰণে এতিয়ালৈকে বেচা হোৱা নাই। তো কোনোবাই যদি তাৰ মাজতে কোনোবাই যদি ভাবি লওঁ বুলি, ল'ব পাৰে। আৰু যিবিলাকে ভাবি আছে কি 15,000 তলত ল'ম বা 16,000 ল'ম, তেওঁলোকক মই আগেই কৈ দিছোঁ, বেয়া পাই একো লাভ নাই। মোৰ সিমানত পৰ্টাই নপৰে, কাৰণ মই ছাগলীখিনি আনি ইয়াক এডজাষ্ট কৰি, ঠিক আছে, বেমাৰ চেমাৰ হোৱাৰ পিছত তাক এডজাষ্ট কৰি পেলাই মই যদি 2,000 3,000 টকা এটা ছাগলীত নাপাওঁ, মই ছাগলী নেবেচোঁ, একো কথা নাই, ৰাখি দিম। অহা বছৰ বেচিম, কোৰবানীত বেচিম, নহ'লে মনসা পূজাত বেচিম। কিন্তু মানে কোনোবা ফাৰ্মাৰ লওঁ বুলি ভাবিলেও এনেকৈ নিদিম। চিধা চিধি কথা হয়, কাৰণ পইচা ইনভেষ্ট কৰোঁ, বহুত পইচা ইনভেষ্ট কৰা যায়, আৰু বহুত কষ্টও হয়। দুখন গাড়ী সলাই পেলাই ছাগলী অনা যায়, ঠিক আছে। তো সেনেকৈ কোনোবাই যদি তাৰ মাজতে কোনোবাই লওঁ বুলি ভাবে, বহুতে ফোন কৰি পেলাই মানে টাইম পাছো কৰে। তেওঁলোকক কওঁ কি, অনুৰোধ কৰিছোঁ আপোনালোকে টাইম পাছ কৰিবৰ কাৰণে ফোন নকৰিব। বহুত ফোন আহি থাকে, কাৰণ বিশেষকৈ মোৰ যিখিনি পুৰণা কাষ্টমাৰ হয়, কাৰোবাৰ ছাগলী গৰু বেমাৰ হৈ থাকে, তেওঁলোকে ফোন কৰে। কাৰোবাৰ কিবা অসুবিধা হৈ থাকে, তেওঁলোকে ফোন কৰে। তেওঁলোকৰ ছাগলীবিলাকতো অলপমান ট্ৰিটমেণ্ট কৰি দিবলগা হয়। তো সেইকাৰণে মানে কেতিয়াবা এনেকুৱা যিবিলাক ৰেণ্ডম ফোন আহে, সেইবিলাক ফোনৰ কাৰণে মই মানে মোৰ আগৰ পুৰণা কাষ্টমাৰ ফোনবিলাক এৰিব লগা হয়। তো কিছুমানে বেয়া পাই যায়, ভাবে ই ফোন চোন নুঠাই, কিহৰ কাৰণে মোবাইল নম্বৰ দিয়ে। সেনেকুৱা নহয়। দিনটোত যদি আপোনাৰ কমচে কম 30-40টা ফোন আহে, 30-40টা ফোন আহে, বৰ বেছিও নাহে বা 30-40টা ফোন আহে, কিন্তু সেই 30-40টা ফোনৰ ভিতৰত তাৰ মাজত 2টা বা 3টাহে মানে যিটো মানে সঁচা ফোন, মানে যিটো মানে আপোনাৰ ছাগলী পোহা মানুহ, তেওঁলোকে ফোন কৰে। বাকী চব এনে মানে ৰেণ্ডম আহে, ধৰক এনেই মানে চবকৈ দেখিলে ফোন এটা মাৰি দিলে, সেনেকুৱা। তো আপোনালোকক অনুৰোধ কৰোঁ, আপোনালোকে এনেকৈ ফোন নকৰিব, কাৰণ মই আপোনালোকক কৈছোঁ 15,000-16,000 ছাগলী নাপায়। 15,000-16,000 ছাগলী আজিকালি নাপায়। একে দামটো কৈ দিছোঁ আপোনালোকক। আৰু এই একদম বহুত ছুপাৰ হাই কোৱালিটি এটা ব্ৰিডাৰ, বহুত ছুপাৰ হাই কোৱালিটি দুধতীয়া ব্ৰিডাৰ। এইটো বিষয়ে পিছত ক'ম। এজনী ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট বাৰবাৰীত, ছুপাৰ হাই কোৱালিটি তাই একদম। তাৰপিছত আৰু এজনী 2 লিটাৰ গাখীৰ থকা বাৰবাৰী, 2 লিটাৰ গাখীৰ থকা বাৰবাৰী এইজনী, ঠিক আছে। ইহঁতৰ ভিডিঅ' মই বনাম পিছত লাহেকৈ, কাৰণ ইহঁতে আহি পাইছেহে, এবেলা হৈছে আহি পাইছে। ইয়াৰ পিছত মই লাহেকৈ বনাম ইহঁতে কেনেকুৱা কি। আৰু এইখিনি ছাগলী আচলতে আহি আছে অৰ্ডাৰত। ছাগলী টোটেল আহিব বাৰবাৰী 12টা আহিব, গোটেইখিনি অৰ্ডাৰত আছে। গোটেইখিনি মানে আপোনাৰ 9টামান অৰ্ডাৰত আছে, আৰু 3টামান থাকিব। তাৰ মাজত 2টামান মোৰ নিজৰ ঘৰৰ কাৰণে হ'ব, এই চেউৰীজনী মোৰ নিজৰ ঘৰৰ কাৰণে হয়। এইজনী মই নিজৰ ঘৰৰ কাৰণে আনিছোঁ, এই ঘৰত থাকিব, ঠিক আছে। আৰু কোনোবাই যদি ভাবে কি কম দামতে চেউৰী ছাগলী নাপাম বুলি ভাবিলে, এইজনী ছাগলী কিনিব গ'লেও মানে বহুত দামৰ ছাগলী হয়, ঠিক আছে। এই ছাগলীটোৰ বিষয়ে মই ছাগলীকেইটাৰ বিষয়ে পিছত ক'ম, কিন্তু বৰ্তমান আপোনালোকক মই ছাগলীখিনি দেখাই দিলোঁ। আৰু এইখন ফাৰ্মত আৰু মোৰ তিনিচুকীয়া ফাৰ্মখনৰ ভিতৰত মানে ডিফাৰেঞ্চ এইটো হৈ যায়, মোৰ তিনিচুকীয়া ফাৰ্মত বৰষুণ এনি টাইম হৈ থাকে। আজি 12 দিনমানত লাগাতাৰ বৰষুণ পৰি আছে, কিন্তু আজি ইয়াত বৰষুণ আহেও যদি নাইকিয়া হৈ যায়। সেইকাৰণে আমাৰ ইয়াত ছাগলীখিনি খুব ধুনীয়া চেহেৰা হৈ আছে। তাত এনেকুৱা চেহেৰা নহয়। য'ত নেকি ইয়াতকৈ বেছি ভাল খানা মই তাত খুৱাওঁ, সেইটোৱে। বাকী যাক লাগে তেওঁহে ফোন কৰিব, আৰু কোনো টাইম পাছ কৰাবিলাকক অনুৰোধ কৰিছোঁ আপোনালোকে প্লিজ ফোন নকৰিব। থেংক ইউ, ভিডিঅ'টো চবে ধন্যবাদ। আৰু যদি ছাগলী ফাৰ্মিং বা গৰু ফাৰ্মিং বা কিবা জানিম বুলি ভাবে, পিছলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা থাকে। থেংক ইউ, অল দ্য বেষ্ট।